কওকচোন কি আছিল আজি? আজি দিনৰ 4টা 4:30 বা 4:30 মান বজাত মই চাহপুৰা চাৰ্কলত গৈছিলোঁ, আমাৰ বলগত গৈছিলোঁ। তাৰ পৰা ঘৰত আহি মই আমাৰ ঘৰৰ ইয়াতে থিয় হৈ আছোঁ। থিয় হৈ থকা অৱস্থাত হাবুজুৰ আমাৰে গাঁৱৰে হাবিজুৰ ৰহমান, হাবিজুৰ দেউতাকৰ নাম হাবিজুৰৰ দেউতাৰ নাম মিনহাজউদ্দিন শেখ। তেওঁৰ দেউতা, তেওঁৰ ককা ইউসুফ আলী, হাবিজুৰৰ চাচাৰ ইউসুফৰ ল'ৰা এটা সামিৰ হোসেন আৰু মানে কেইজনমান মানুহ হাবিজুৰ লগত লৈ আহি মই আৰু আমচাৰ আলী ইয়াতে থিয় হৈ আছো, মোৰ ঘৰৰ সন্মুখত থিয় হৈ আছো। সিহঁতে লাডি লৈ আহিছে, আহি কয় মোৰ নামত কেছ কৰিছে কিয় ইমান দাদাগিৰি, মানে কিয় তোমালোকে মোৰ নামত কেছ কৰিছা? হা, তাৰপিছত এক কথা দুই কথা সিহঁতৰ লগত তৰ্ক হ'ল। মই কৈছো হয় মই কেছ কৰিছো, যিহেতু আমাৰ নামৰ মাদি, মোৰ দেউতাৰ নামৰ মাদি, আনচৰৰ তেওঁৰ নিজৰ নামৰ মাদি, মানে আমাৰ মানে এই গাঁৱত 3-4টা ঘৰৰ মাদি। তেওঁ মৰা মানুহৰ নাম নিজে বাটাৰা কৰিছে, এনঅচি ওলাইছে, ওলাই আমাৰ ডাঙৰ দাদা বিলাইছে পৰা মুজিবুৰ ৰহমানৰ নামত কৰি দিছে। আৰু এই আমচাৰ আলী তেওঁৰ নামৰ মাদি ডুপ্লিকেট দলিল বনাই তেওঁ হাবিজুৰৰ ভাই এডভোকেট জাহিদুৰ ৰহমান আৰু তেওঁৰ সৰু ভাই CRP কাম কৰে সাইফুৰ ৰহমান, তেওঁৰ ডাক নাম হ'ল মন, ইহঁতৰ নামত কৰি লৈছে। যে কি কৰিছে তথাপি আমি আইনত দ্বাৰস্থ হৈছো। ইয়াৰ আগতে নিউজ কৰিছো মই, আইনত আমি RTI মাৰি তথ্য 2-এটা ওলাইছো। হয়, তথ্য ওলাই আমি এইটো নিউজ কৰিছো আৰু কেছৰ লাইনত দৌৰিছো। কিন্তু আজি তেওঁ মস্তানি কৰি আমাৰ সন্মুখত আহি কয় মোৰ নামত কিয় কেছ কৰিছা? হা, তুই ধৰিলে মজিবাৰক ধৰ। হা, মোক মজিবাৰ পইচা দিছে, মই কাম কৰি দিছো। হা, এনেকৈ কোৱাৰ পিছত এক কথা দুই কথা তৰ্ক লাগি গ'ল আৰু গাঁওবাসী মানুহ বহুত আহিল। অহাৰ পিছত গাঁওবাসী মানুহে তেওঁক মানে তেওঁৰ ঘৰলৈ যাব দিল। আমি আমাৰ ঘৰতে আছো। আজি কি মাৰপিট হৈছে? নাই, একো হোৱা নাই, কোনো মাৰপিট হোৱা নাই। ইহঁতেও লাঠি ভালা লৈ আহিছিল যদিও আমাৰ গাঁওবাসী আছিল, মানে আগবাগ লৈ মানে কোনো মাৰামাৰি কৰিব দিয়া নাই। ইহঁতে তেওঁৰ ঘৰত গুচি গৈছে, আমি আমাৰ মতন আমি আছো। এই সংক্ৰান্তত শালকোচা আৰক্ষী যেতিয়া হাই কাজিয়াৰ সৃষ্টি হ'ল তেতিয়া মই শালকোচাৰ ছেকেণ্ড ছাৰ ইছলাম ছাৰক ফোন কৰিলো, প্ৰাঞ্জল ছাৰক ফোন কৰিলো। ফোন কৰি আমি কথাটো অৱগত কৰিলো যে এনেকুৱা আমাৰ গাঁৱত হাবিজুৰে লাঠি ভালা লৈ আহি আমাৰ লগত, আমাৰ গাঁওবাসীৰ লগত মানে হাই কাজিয়া কৰি আছে, মস্তানি দেখাই আছে। কিন্তু এতিয়ালৈকে 4টাৰ ঘটনা, দিনৰ 4টাৰ ঘটনা, এতিয়া ৰাতি হৈ গৈছে, এতিয়ালৈকে পুলিচ অহা নাই। আৰু বিডিপিকো আমি জানাইছো, আমাৰ ডাঙৰ দাদাই বিডিপিক কৈছে যে এনেকৈ হুলস্থুল হৈ আছে, আপনি ইমিডিয়েটলি পুলিচক খবৰ দিয়ক। কিন্তু এতিয়ালৈকে কোনো পুলিচ অহা নাই আমাৰ এই গাঁৱতে। এতিয়া কি জনাব? এতিয়া আমি ধুবুৰী আৰক্ষী অধীক্ষক মহোদয়ক অনুৰোধ জনাও যাতে আমি যেহেতু RTI তথ্য ওলাই কেছ এটা দিছো, আজিৰ পৰা 15 দিন মান আগত 14 বা 15 তাৰিখ, যোৱা 14 বা 15 তাৰিখে আমি চিটিং বাজিৰ কেছ এটা দিছো। মানে মৰা মানুহৰ নাম বা আমাৰ নাম, মানে বহুত মানুহৰ মাৰি যেনেকৈ লৈছে, মানুহটো বাদ দিয়ক, আমি 3-4টা যে পাতি আছো, আমি তথ্য ওলাই এজাহাৰ এটা দিছো। তথ্য ভিত্তিত মানে কেছ দিবলৈ গৈছিলো শালকোচাত, কিমান পাঠকে কেছ লোৱা নাই। আমি 3-4 দিন ঘূৰি আমি তথ্য ওলাই শালকোচাত এটা FIR দিছো। FIR কপিটো আমাকে ফটো মাৰিব দিয়া নাই আবু শামা খানে। আর আজিলৈকে আমার এফআইআর কপি কি হয়? আবু শামা খান একটা কনস্টেবল হয়, তেওঁ নিজে কেসটো লিখেছে, আমাক লিখিব দিয়া নাই। লিখিছে ঠিকই আছে, চিটিংবাজি যেটো কাজ হাবিজৰে আমাৰ লগত চিটিংবাজি কৰিলে, কিন্তু আমি এইটো কপি বিচাৰিছিলো যে কপি এটা মোক দিয়ক, কিন্তু আজিলৈকে দিয়া নাই। আজিলৈকে কেসটো ইনকুৱাৰি কৰা নাই, আজিলৈকে আসামি ধৰা নাই। আর আজি এনেকুৱা সিচুৱেশ্যন হোৱাৰ পিছত আমি ফোন কৰিছো পুলিচক, শালকোচাত IC অৱগত কৰাইছো, মানে 3টা দাৰগাকে আমি অৱগত কৰাইছো। কিন্তু এতিয়ালৈকে পুলিচ আমাৰ ফিল্ডত অহা নাই, কোনো ধৰণৰ ৰেসপন্স দিয়া নাই। এতিয়ালৈকে ফিল্ডত পুলিচ অহা নাই। 5 মিনিট মান আগত মোক প্ৰাঞ্জল নাথ ছাৰে ফোন কৰিলে যে হাবিজুৰক আপোনালোকে কিয় কিডন্যাপ কৰিলে। কোনো হাবিজুৰক আমি কিডন্যাপ কৰা নাই, আপুনি আহক, গাঁৱত আহি চালেহে গম পাব ইয়াত কি হৈ আছে। গাঁৱত এজন মানুহ নহয়, বহুত মানুহ, এতিয়া কমচে কম 200-300 মানুহ ইয়াতে এটেণ্ড আছে।
আপুনি ৰাইজৰ কাছে সোধক। থানাৰ পৰা যে ফোন কৰি আপোনালোকক ক'লে যে হাবিজৰক কিয় এটাক কৰিলে বা কিডনেপ কৰিলে, এই কথাখিনি পুলিচে কেনেকৈ গম পালে? আমি নাজানো। আমি আমাৰ ঘৰতে থিয় হৈ আছো, কিন্তু থিয় থকা অৱস্থাত প্ৰাঞ্জল ছাৰে ফোন কৰি কয় যে হাবিজুৰক ওলাই দিয়ক। আপনিতো এই ঘটনা সংক্ৰান্তত পুলিচক বাৰ অৱগত কৰাইছে? অৱগত কৰাইছো, পিছতো অহা নাই। আৰু নেক্সট সময়ত তেখেতেই ফোন কৰি কৈছে যে হাবিজুৰক কিয় কিডনেপ কৰিলা এনেকৈ কৈছে, কিন্তু এতিয়ালৈকে আমাৰ গাঁৱত অহা নাই। হাবিজুৰ এতিয়া ক'ত আছে? হাবিজুৰ সিহঁতৰ তেওঁৰ ঘৰত গৈছে, ইয়াত গোটেই ৰাইজ জানে, সকলোৱে জানে। সকলোৱে জানে। সোধক ইয়াতে, হয় না? হাবিজুৰৰ ঘৰত গৈছে নে নাই? ঘৰৰ মানুহ সবাই আহি লৈ গৈছে। লৈ গৈছে। আমাৰ হাজাৰ